বহুত মানুহে ভালকৈ ব্ৰাছ কৰাৰ পিছতো মুখৰ পৰা বেয়া গোন্ধ ওলায় আৰু তেওঁলোকে বেলেগ মানুহৰ আগত কথা ক'বৰ বাবে কনফিডেন্সটো হেৰাই পেলায় আৰু বহুত মানুহেতো গমেই নাপায় যে তেওঁলোকৰ মুখৰ পৰা বেয়া গোন্ধ ওলাই আছে। সেইকাৰণে আজি আমি এই ভিডিঅ'টোত জানিম আপুনি মুখৰ পৰা বেয়া গোন্ধ নোলাবৰ কাৰণে কি কৰিব। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। আপুনি যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত আপোনাৰ বাবে হেল্ডি ভিডিঅ'বোৰ আহি থাকে। আমি এই ভিডিঅ'টোত জানিম আপোনাৰ 6টা কাৰণ বা 6টা ভুল যাৰ কাৰণে আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ ওলায়, আৰু লগে লগে আমি জানি যাম এই গোন্ধ নোলাবৰ কাৰণে আপুনি কি কৰিব। নাম্বাৰ 1, আমাৰ মুখখন যেতিয়া শুকাই থাকে তেতিয়া আমাৰ মুখৰ পৰা বেয়া গোন্ধ বেছিকৈ ওলায়, কাৰণ আমাৰ মুখৰ পৰা যিবোৰ লেলাৱতী ওলায় বা যিবোৰ চেলাইভা ওলায় সেইবোৰে আমাৰ মুখৰ ভিতৰত যিবোৰ সৰু সৰু ফুড পাৰ্টিকেল থাকে, খাদ্যৰ টুকুৰা থাকে আৰু যিবোৰ বেয়া বেক্টেৰিয়া থাকে সেইবোৰক আঁতৰাই আমাৰ মুখখনক পৰিষ্কাৰ কৰি ৰাখে। কিন্তু যদি মুখখন শুকাই যায় তেতিয়া আমাৰ মুখৰ পৰা বেয়া গোন্ধ ওলাব। সেইকাৰণে আপুনি সঘনাই পানী খাই থাকক, আপোনাৰ ওচৰত পানীৰ বটল এটা সদায় ৰাখি থ'ব। ইয়াৰ উপৰিও চাহ, কোল্ড ড্ৰিংকছ, কফি, এলকহল, স্মকিং এইবোৰে আমাৰ মুখখন সঘনাই শুকাই পেলায়। সেইকাৰণে সেইবোৰ খালেও আমাৰ মুখখন শুকাই যায় আৰু আমাৰ মুখৰ পৰা বেয়া গোন্ধ ওলায়। সেইকাৰণে আপুনি এই সকলোবোৰ এৰি চলিব লাগিব। আৰু এনেকুৱা কিছুমান মেডিচিন আছে যিবোৰ খোৱাৰ পিছতো আমাৰ মুখখন শুকাই যায়। সেইকাৰণে নতুনকৈ যদি আপুনি কিবা মেডিচিন খাইছে, যদি আৰু তাৰ পিছত এনেকুৱা সমস্যাই দেখা দিছে, আপুনি ডক্টৰক দেখুৱাই আপুনি মেডিচিনটো চেঞ্জ কৰাই ল'ব লাগিব। ইয়াৰ উপৰিও আপোনাৰ চকু, আপোনাৰ মুখ আৰু আপোনাৰ ছালবিলাক যদি সঘনাই শুকাই থাকে তেতিয়াহ'লে এইটো এটা অন্য বেমাৰৰ সংকেতো হ'ব পাৰে। তেনেকুৱা যদি হৈছে আপুনি ডক্টৰক দেখুৱাই ল'ব লাগিব। নাম্বাৰ 2, দাঁত আৰু মুখখনৰ চাফ চিকুণতা ভালকৈ নৰখা। আমি ৰাতিপুৱা যেতিয়া ব্ৰাছ কৰোঁ আমি ভাবোঁ যে আমি ৰাতিপুৱা যদি ভালকৈ এবাৰ ব্ৰাছ কৰিছোঁ তাৰ মানে আমাৰ দিনটোৰ কাৰণে মুখখন আমাৰ চাফ হৈ থাকিল, দাঁতকেইটা চাফ হৈ থাকিল। আচলতে তেনেকুৱা নহয়। আমি যেতিয়া ব্ৰাছ কৰোঁ আমি দাঁতৰ সন্মুখৰ ভাগটোহে ব্ৰাছ কৰোঁ, তাকো ভালকৈ নকৰোঁ। আমি যেতিয়া ব্ৰাছ কৰিম আমাৰ ব্ৰাছডাল এনেকৈ দীঘলীয়াকৈ আৰু এনে পথালিকৈ দুইটা টাইপতে ব্ৰাছ কৰিব লাগিব, আৰু দাঁতৰ ভিতৰৰ ভাগটো ভালকৈ চাফ কৰিব লাগিব। আপুনি যদি দাঁতৰ ভিতৰৰ ভাগটো ভালকৈ চাফ নকৰে তেতিয়া আপোনাৰ মুখখনৰ পৰা গোন্ধটো নাযাবই। ইয়াৰ উপৰিও আপুনি সদায় ৰেগুলাৰ আপুনি জিভাখন চাফ কৰিব লাগিব। আপোনাৰ ব্ৰাছৰ পিছফালেৰে নহ'লে টাং ক্লিনাৰে ৰেগুলাৰ জিভাখন চাফ কৰিব লাগিব। ইয়াৰ উপৰিও আমাৰ দাঁতৰ মাজে মাজে খাদ্যৰ পাৰ্টিকেলবিলাক, খাদ্যৰ টুকুৰাবিলাক ফচি থাকে, আৰু মাংস খালেও মাংসৰ টুকুৰাবিলাক ফচি থাকে, সেইবোৰ পচি পচি তাৰ পৰা গোন্ধ ওলায়। সেইকাৰণে আপুনি ৰেগুলাৰ ডেণ্টেল ফ্লছ ইউজ কৰিব লাগিব। ডেণ্টেল ফ্লছ মানে এডাল সূতাৰ দৰে হয়, সেইডালেৰে আপুনি দাঁতৰ মাজভাগবিলাক চাফ কৰিব পাৰিব। ৰেগুলাৰ আপুনি ডেণ্টেল ফ্লছ ইউজ কৰক। আৰু আপুনি এটা অভ্যাস কৰিবচোন, আপুনি প্ৰত্যেকবাৰ যিকোনো বস্তু খোৱাৰ পিছতে ভালকৈ মুখখন পানীৰে কুলু কুলু কৰি ল'ব, যাতে আমাৰ মুখত ক'তো একো নাথাকে। আৰু ইয়াৰ উপৰিও আমি ৰাতি যেতিয়া খাদ্য খাই শুই যাওঁ আমাৰ মুখত কিছুমান সৰু সৰু ফুড পাৰ্টিকেল থাকে, কিছুমান খাদ্যৰ টুকুৰা থাকে, আৰু সেই খাদ্যৰ টুকুৰাবিলাক ৰাতিৰ ভিতৰত বেক্টেৰিয়াবিলাকে তাক খায় আৰু তাক পচাই পেলায়, আৰু তাৰ পৰা ছালফাৰ নামৰ এটা গেছ ৰিলিজ হয়, আৰু সেই গেছটোৰ কাৰণে আমাৰ ৰাতিপুৱা যেতিয়া উঠিম আমাৰ মুখৰ পৰা এটা বেয়া গোন্ধ ওলাব। সেইকাৰণে আপুনি এটা অভ্যাস কৰিব, যেনেকৈ আপুনি ৰাতিপুৱা ব্ৰাছ কৰে ঠিক তেনেদৰে ৰাতি ভাত খোৱাৰ পিছতো আপুনি ভালকৈ এবাৰ ব্ৰাছ কৰিব, যাতে আপোনাৰ ৰাতিপুৱালৈ মুখখন চাফ হৈ থাকে। ইয়াৰ উপৰি আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ ওলোৱাৰ সমস্যাটো যদি বহুত বেছি হৈছে তেতিয়াহ'লে আপুনি মাউথ ৱাছো ইউজ কৰিব লাগিব। আপুনি কিন্তু এটা কথা মনত ৰাখিব, এই মাউথ ৱাছটো যাতে এলকহল বেছড নহয়। আপুনি যদি এলকহল বেছড মাউথ ৱাছ ইউজ কৰে আপোনাৰ মুখখন বেছিকৈ শুকাই যাব আৰু এই সমস্যা ভাল হোৱাৰ ঠাইত বেয়াহে হ'ব। আৰু আপুনি যদি বিচাৰে এই প্ৰডাক্টটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। নাম্বাৰ 3, আপোনাৰ যদি মুখৰ পৰা বেয়া গোন্ধ ওলায় তেতিয়াহ'লে আপুনি মিঠা বস্তু আৰু ক'ল্ড ড্ৰিংকছটো এৰিব লাগিব, কাৰণ এই মিঠা বস্তু আৰু ক'ল্ড ড্ৰিংকছত থাকে চুগাৰ, আৰু আমাৰ মুখৰ ভিতৰত যিবোৰ বেক্টেৰিয়া থাকে সিহঁতৰ মেইন খাদ্যটো হ'ল সেই চুগাৰবোৰ। সেইকাৰণে আমি যেতিয়া মিঠা বস্তু খাওঁ বা ক'ল্ড ড্ৰিংকছ খাওঁ সেই বেক্টেৰিয়াবিলাকে সেই চুগাৰবোৰ খাই কিনে আমাৰ মুখখনৰ pH-টো কমাই দিয়ে, মানে আমাৰ মুখখন বেছিকৈ এচিডিক কৰে, আৰু তাৰ ফলত আমাৰ দাঁতবিলাক ক্ষয় যায় আৰু দাঁতত গাঁত হয়, দাঁতত কেভিটি হয়, যাক আমি দাঁত পোকে খোৱা বুলি কওঁ। সেইকাৰণে আমাক সৰুৰ পৰা কৈ থাকে বেছি মিঠা খালে আমাৰ দাঁতবোৰ পোকে খায়। সেইকাৰণে সেই দাঁত পোকে খালে বা সেই কেভিটিবিলাকত যেতিয়া খোৱা খাদ্যবিলাক সোমাই যাব দাঁতৰ মুখৰ পৰা আমাৰ বেছিকৈ গোন্ধ ওলাব। আমি ভালকৈ ব্ৰাছ কৰি সেই মুখৰ ভিতৰত যিবোৰ খোৱা খাদ্য সোমাইছে সেইবিলাক উলিয়াব নোৱাৰিম, আৰু তেনেকৈ আমাৰ মুখৰ গোন্ধৰ সমস্যাটো আৰু বাঢ়ি যাব। সেইকাৰণে আপোনাৰ যদি এই সমস্যা অলৰেডি হৈ আছে আপুনি ক'ল্ড ড্ৰিংকছ আৰু মিঠা খাদ্যবিলাক কমাব লাগিব। নাম্বাৰ 4, দাঁত আৰু মুখৰ ভিতৰৰ কিছুমান বেমাৰৰ কাৰণে আমাৰ মুখৰ পৰা বেয়া গোন্ধ ওলায়, যেনেকৈ চাইনোচাইটিছ, টনচিলাইটিছ, টনচিল ষ্টোন, দাঁত পোকে খোৱা, দাঁতৰ আলুবিলাকৰ ইনফেকশ্যন হোৱা। এই সমস্যাবোৰ হ'লেও আমাৰ তাৰ পৰা মুখৰ পৰা বেয়া গোন্ধ ওলাব। এই সমস্যাবোৰ প্ৰায় আমাৰ সকলোৰে থাকে, যিহেতু এই সমস্যাবিলাকে আমাৰ বিশেষ কোনো অসুবিধা নকৰে সেইকাৰণে আমি এইবিলাকক অৱহেলা কৰি থাকোঁ, আৰু আমি তাৰ কাৰণে গমেই নাপাওঁ এইবোৰ বেমাৰৰ কাৰণে যে আমাৰ মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে, আৰু সেই বেয়া গোন্ধ বাঢ়ি যাই থাকিব। আৰু কেতিয়াবা এনেকুৱাও হ'ব পাৰে কোনো মানুহৰ এনেকুৱা কোনো মুখৰ বা দাঁতৰ কোনো সমস্যাও নাই, মুখখন আৰু দাঁতকেইটা ভালকৈ পৰিষ্কাৰ কৰি ৰাখে, তাৰপিছতো মুখৰ পৰা বেয়া গোন্ধ ওলায়। তাৰ কাৰণটো হ'ল নাম্বাৰ 5, অকল যে মুখৰ ভিতৰৰ বেমাৰৰ পৰাই মুখৰ পৰা বেয়া গোন্ধ ওলাব তেনেকুৱা নহয়, আমাৰ পেটৰ ভিতৰত লিভাৰ আৰু লাংছৰ সমস্যাৰ কাৰণেও আমাৰ মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে, বিশেষকৈ এচিডিটি বা গেছৰ সমস্যা।
বা যাক আমি GERD বুলি কওঁ, গেষ্ট্ৰ'ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ। এই বেমাৰটোত আপুনি যেতিয়া শুই থাকিলে আপোনাৰ মুখৰ পৰা আপোনাৰ পেটৰ এচিডটো আপোনাৰ মুখত আহি যাব, যাৰ ফলত আমাৰ মুখখন আমাৰ গলৰ ডিঙিৰ ভিতৰত ইৰিটেট কৰিব, যাৰ ফলত আমাৰ ফেৰিঞ্জাইটিছৰ দৰে সমস্যা হ'ব। আমাৰ দাঁতবিলাকত এচিডে আমাৰ দাঁতবিলাক খৈ খেদাই আমাৰ দাঁতবিলাকত কেভিটি কৰিব, যাক আমি দাঁত পোকে খোৱা বুলি কওঁ। তেনেকুৱা হ'লেও আমাৰ মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে। সেইকাৰণে এই সমস্যাটোৰ পৰা আপুনি কেনেকৈ আঁতৰিব পাৰিব আমি এই ভিডিঅ'টোত অলৰেডি ডিছকাছ কৰিছোঁ, আপুনি ভিডিঅ'টো চাই ল'ব। আৰু ইয়াৰ নেক্সট কাৰণটো হ'ল হজম ভালকৈ নোহোৱা বা লিভাৰৰ সমস্যা। আমাৰ যেতিয়া ভালকৈ হজম নহয় বা আমাৰ যেতিয়া লিভাৰৰ সমস্যা হয় বা আমাৰ পেটৰ ভিতৰৰ কিবা সমস্যা হয়, তেতিয়া আমাৰ খাদ্যনলীত বেক্টেৰিয়াৰ এমাউণ্টটো বাঢ়ি যায় আৰু সেই বেক্টেৰিয়াবিলাকে আমাৰ যিবোৰ খোৱা খাদ্য আছে সেইবিলাক পচাই পেলাই তাৰ পৰা বেয়া গোন্ধ ওলায় আৰু সেই বেয়া গোন্ধটো আমাৰ মুখেৰে উগাৰ হিচাপে আহে আৰু তেনেকৈ আমাৰ মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে। সেইকাৰণে আপোনাৰ হজম শক্তি বঢ়াবৰ কাৰণে আপুনি কি কৰিব, মই অলৰেডি এই ভিডিঅ'টো ডিছকাছ কৰি থৈছোঁ। এই ভিডিঅ'টো চোৱাৰ পিছত সেই ভিডিঅ'টো আপুনি চাই ল'ব। ইয়াৰ উপৰিও যিবোৰ মানুহৰ লিভাৰ ফেইলাৰ হয়, কিডনি ফেইলাৰ হয়, তেওঁলোকৰ গাত বেলেগ বেলেগ ধৰণৰ টক্সিনবিলাক জমা হ'ব ধৰে আৰু সেই টক্সিনবোৰৰ ফলতো মানুহজনৰ কণ্টিনিউৱাছ মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে। আৰু যিবোৰ মানুহে বেছিকৈ এলকহল খায় তেওঁলোকৰ লিভাৰটো বেয়া হৈ আহে, লিভাৰ ফেইলাৰ হয়, চিৰ'চিছ হয়। তেনেকুৱা মানুহৰ পিটাৰ হেপেটিকাছ বুলি এটা কথা কয়, যেতিয়া মুখৰ পৰা এটা বহুত বেছি বেয়া গোন্ধ ওলাই থাকে, এই গোন্ধটো কণ্টিনিউৱাছলি ওলাই থাকিব, সেইকাৰণে মদ খোৱাটো কমাব লাগিব। ইয়াৰ উপৰিও যদি কোনোবা মানুহৰ লাং বা হাঁফৰ ইনফেকশ্যন হৈ আছে তেতিয়াও মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে। আপুনি কেনেকৈ গম পাব যে কোনোবা মানুহৰ লাংছ বা হাঁফৰ ইনফেকশ্যন হৈ আছে? যদি কোনোবা এজন মানুহৰ বহুত দিনৰ পৰা কাহ হৈ আছে, কাহৰ লগত সেকাৰ যায়, বুকুখন বিষায়, উশাহ নিশাহ লোৱাত কষ্ট হয়, তেতিয়াহ'লে সেই মানুহজন লাংছৰ ইনফেকশ্যন ভুগি থাকিব পাৰে আৰু আপুনি চিৰিয়াছ হৈ ডক্টৰক দেখুৱাব লাগিব। নাম্বাৰ 6, স্মকিং, গুটখা, পাণ তামোল আৰু চাধা। এইবিলাকত নিকোটিন আৰু তাঁৰ থাকে। এই নিকোটিন আৰু তাঁৰে আমাৰ দাঁতটোত চেক লগায় আৰু আমাৰ দাঁতৰ হেল্থটো একেবাৰে বেয়া কৰি পেলায়। তাৰ পৰা আমাৰ মুখৰ পৰা বহুত বেছি বেয়া গোন্ধ ওলায়। ইয়াৰ উপৰিও এইবিলাকে আমাৰ মুখখনক শুকাই পেলায় আৰু তাৰ ফলত আমাৰ মুখত বেক্টেৰিয়াৰ এমাউণ্টটো বাঢ়ি যায়, যাৰ কাৰণে আমাৰ মুখৰ পৰা কণ্টিনিউ বেয়া গোন্ধ আহিব। ইয়াৰ উপৰিও এইবিলাকে অৰেল কেঞ্চাৰ আৰু দেহৰ বিভিন্ন ধৰণৰ কেঞ্চাৰৰ ৰিস্কটো বহুত বেছি বঢ়াই তোলে। সেইকাৰণে আপুনি অতি সোনকালে এইবিলাক এৰিব চাওক। ইয়াৰ উপৰিও এলকহলে আমাৰ মুখখন শুকাই পেলায়, যাৰ ফলত আমাৰ বেক্টেৰিয়াৰ এমাউণ্টটো মুখত বাঢ়ি যায়। ইয়াৰ উপৰিও এলকহল খোৱা মানুহৰ লিভাৰ আৰু কিডনিটো ফেইল হ'ব ধৰে, লিভাৰ আৰু কিডনিটো বেয়া হ'ব ধৰে, যাৰ ফলত মুখৰ পৰা কণ্টিনিউ বেয়া গোন্ধ ওলায়। সেইকাৰণে আপুনি এলকহলটো এৰি চলাব চাওক। আৰু আমাৰ বহুত মানুহৰে মূলা, পিঁয়াজ, চীজ, মাছ এইবোৰ খোৱাৰ পিছতো মুখৰ পৰা এটা বেয়া গোন্ধ ওলায়। আপোনাৰ যদি তেনেকুৱা হৈছে তেতিয়াহ'লে এইবোৰ খোৱাৰ পিছত আপুনি চপ বা আপুনি এটা লং চোৱাব পাৰে, আপুনি সেইবোৰ খালেও মুখখন ৰিফ্ৰেছ লাগিব, মুখৰ পৰা তেনেকুৱা গোন্ধ নাহিব। মই এতিয়ালৈকে আপুনি যিবোৰ ভুল কৰি আছে বা আপোনাৰ দেহত যিবোৰ সমস্যা হৈ আছে সেই সমস্যাবিলাকৰ চলিউশ্যনৰ কথা কৈ গৈছোঁ, কিন্তু ইয়াৰ উপৰি আপুনি এনেকুৱা কি কৰিব পাৰিব যাৰ কাৰণে আপোনাৰ মুখৰ পৰা ওলোৱা বেয়া গোন্ধৰ সমস্যাটো বহুত জল্দি ঠিক কৰিব পাৰিব? আপুনি ৰাতিপুৱা নৰ্মেল চাহ কাপৰ ঠাইত আপুনি গ্ৰীণ টি খোৱা কৰক, কাৰণ গ্ৰীণ টিত থাকে এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আৰু এই এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিৰ ফলত আমাৰ মুখৰ যিবোৰ বেয়া বেক্টেৰিয়া আছে সেইবোৰৰ এমাউণ্টটো কমাই তুলিব। ইয়াৰ উপৰিও আপুনি বেছিকৈ নেমু খোৱা কৰক, কাৰণ নেমুত থকা ভিটামিন চিয়ে আপোনাৰ মুখৰ লেলাৱতি বঢ়াব, আপোনাৰ মুখত চেলাভা বঢ়াব, তাৰ ফলত আমাৰ মুখৰ বেয়া বেক্টেৰিয়াবিলাক কম কৰি পেলাব। ইয়াৰ উপৰি আপুনি মাজে সময়ে লং বা ডালচেনি চুবাই থাকক, কাৰণ তাতো এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টি থাকে, আপোনাৰ মুখৰ ভিতৰত বেয়া বেক্টেৰিয়া কম কৰিব। আৰু আপুনি ভাত খোৱাৰ পিছত চফ বা তুলসীৰ পাত বা পুদিনাৰ পাত চুৱাব, সেইবিলাকে আপোনাৰ মুখখনক ৰিফ্ৰেছ কৰিব, মুখৰ পৰা বেয়া গোন্ধটো ওলাব নিদিব। আপোনাৰ যদি এই কথাবোৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত থকা ভিডিঅ'বোৰ আপুনি ভালকৈ চাব, কাৰণ আপোনাৰ সহায় হোৱাকৈ বহুত ভিডিঅ' তাত পাব। ধন্যবাদ।